Hello friends, Namaskar. My name is Muslinka Kakoti. আজি মই এটা সিংহ আৰু নিগনিৰ এটা সাধু গাম শুনিব। এটা সিংহ আছিলে। এই সিংহটো এটা বাৰান্দাত শুই আছিলে। শুই থকাৰ পিছত নিগনিটো আহি সিংহটোক বাৰে বাৰে উঠাই আছে। বাঘ আহিলে বুলি তাৰপিছত সিংহই ক'লে যে আজি মই তোক মাৰি পেলাম। তাৰপিছত নিগনিটোৱে কৈছে যেও নেমাৰিব, আপোনাৰ যদি কিবা বিপদ পৰে মই আপোনাক বচাম। তাৰপিছত সিংহটোৱে কৈছে যে থক দে নেমাৰোঁ। তাৰপিছত এৰি দিলে। তাৰপিছত দিন হ'ল। দিন হোৱাৰ পিছত শুই উঠি পেলাই সিংহটোৰ নহয়, এটা নিগনিৰ আৰু এটা চৰাই এটা গুণ্ডা এটাই ধৰিলে। ধৰাৰ পিছত মাৰিবই লৈছিলে। তাৰপিছত এটা পোক আহিলে। সেই পোকটোৱে সেই বেয়া গুণ্ডাটোৰ সেই ভৰিখনত এনেকুৱাকৈ কুটিলে, তেজ ওলাই ভৰি ফালি গ'ল আৰু ফুট হৈ গ'ল। তাৰপিছত আৰু সেই ল'ৰাটো হস্পিটেলত দেখুৱাব গৈছিলে। দেখুৱাব যোৱাৰ পিছত ঠিক নহ'লে আৰু। তাৰপিছত এই সাধুটোৰ পিছত আৰু এটা বেলেগ সাধু গাম দেই। আৰু এটা সাধু আছিলে। সেই সাধুটোৰ খালি নাম নাজানো, খালি সাধুটোৰ নাম এইটো হৈছে সিংহ আৰু নিগনি, চেম, খালি সাধুটো বেলেগ। সিংহ আৰু নিগনি সাধু এটা গাম। এটা সিংহ আছিলে। সিংহটো শুই থাকোঁতে নিগনিটো আহি বহুত ডিষ্টাৰ্ব কৰি আছিলে, কুলকুলাই আছিলে। সিংহটো মাৰিবই লৈছে। নিগনিটো ক'লে যে মোক নেমাৰিব, আপোনাৰ কিবা হ'লে বচাম। তাৰপিছত সিংহটোৱে ক'লে যে হ'ব দে নেমাৰোঁ। তাৰপিছত সিংহটোৱে এটা চৰাই এটা মাছ ধৰি আছিলে। সেই মাছটোত এটা জোং থাকে। সেই জোংটো সিংহ গৈ পেলাই লাগি ধৰিলে। তাৰপিছত নিগনিটো কি কৰিলে আপোনালোকে জানেনে? সেই মাছ ধৰা পাইপডাল কুটি চেপেটা কৰি পেলাই নহয়, সিংহটো তাৰপৰা লৈ আনিলে আৰু হস্পিটেলত দি দিলে। ভৰ্তি হ'ল 10 দিন। তাৰপিছত এনেকৈ হৰি কৰি একদম সিংহটো ঠিক হৈ গ'ল। তাৰপিছত আৰু চৰাইটো, পোক, সিংহ, নিগনি আজিৰ পৰা বহুত ড'জ হয় আৰু এনেকৈ কৰি এহেঁতি এতিয়া সৰু আছিলে। সিংহটো ডাঙৰে, বাকীখিনি ডাঙৰ হৈ গ'ল। তেনেকৈ কৰি সদায় ড'জ হৈ গ'ল। আৰু মোৰ সাধুটো কেনেকুৱা ভাল লাগিছে, আপোনালোকৰ যদি মোৰ সাধুটো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। বাই বাই।